ৰিপন যেতিয়া ঘূৰি আহিছিল তেতিয়া সি দেখিছিল যে তাৰ বিচনাৰ ওপৰত বহুতো উপহাৰ থৈ দিয়া আছিলে। সি গম পাইছে যে সেই উপহাৰবোৰ তাৰ বাবে কোনে আনিছে। তথাপি সি মাকক সুধো নুসুধোকৈ সুধিলে, মা, এইবোৰ বস্তু নিশ্চয় তেওঁলোকে দিছে নহয়নে? সদায় সদায় এনেকৈ এইবিলাক বস্তু দি থাকিলে মোৰ অকণো ভাল নালাগে জানা। তুমি কিয় মানা নকৰিলা? হ'ব দে ৰিপন, তই অফিচৰ পৰা আহিছহে, ইমানকৈ ভাবি থাকিব নালাগে। ভিতৰলৈ আহচোন, মুখ হাতকেইটা ধুই ল, পিছে পৰেও আমি এইবোৰ কথা পাতিম। ভিতৰলৈকে আহ। তেওঁলোক বহুত ধনী মানুহ যে, সেইবাবে দিছে আৰু। এতিয়া ইমানকৈ মানা কৰি থাকিলেও তেওঁলোকে ভাবিব আমি অহংকাৰী হোৱা বুলি। সেইবাবে মই বহুত মানা কৰিছিলোঁ, কিন্তু তেওঁলোকে কথা নুশুনিলে, দি থৈ গ'ল। আৰু তই পাকঘৰটোত চাবিচোন, ইমান বস্তু আনি গোট খুৱাই থৈ গৈছে নহয়। মই বহুত মানা কৰিছিলোঁ নালাগে বুলি, কিন্তু নাই, তেওঁলোকে কথাই নুশুনে। সকলোবিলাক গোটাই থৈ গৈছে পাকঘৰৰ ভিতৰত। আৰু শুনচোন, তেখেতে কি কৈছে জানো? কালিৰ পৰা হেনো আমাৰ ঘৰটোৰ কাম আৰম্ভ কৰিব, মানে আমাৰ এই ঘৰটো নতুনকৈ বনাই দিব। কালিৰ পৰা বোলে মিস্ত্ৰী লাগিব। মই বহুত মানা কৰিছিলোঁ, বোলে নালাগে, আমি এই ঘৰটোতে বহুত সুখেৰে আছোঁ, ৰিপন আৰু মইহে থাকিম। তেওঁ ক'লে বোলে নহয়, তেওঁৰ ছোৱালীজনী হেনো ইয়ালৈকে আহি এনেকুৱা এটা ঘৰত থাকিব নোৱাৰে, ইমান আলাসত ডাঙৰ হোৱা ছোৱালী, গতিকে এই ঘৰটো ভাঙি পেলাই তেওঁ নিজাকৈ এটা নতুনকৈ ঘৰ বনাই দিব। মই বহুত মানা কৰিছিলোঁ, কিন্তু তেওঁ অকণমানো কথা নুশুনিলে। তেতিয়া আৰু মই উপায় নাপায় কি ক'ম, হ'ব দিয়ক বুলি কৈ থৈ দিলোঁ আৰু। এতিয়া তই বা কি কৱ? কি? তুমি এইবোৰ কি কৈছা? ঘৰ বনোৱাৰ কথা কৈছে? মা, তুমি কৈ নিদিলা কিয় যে আমি এইটো ঘৰত এতিয়া সুখত আছোঁ আৰু পিছলৈও সুখতে থাকিম, আৰু মই তেওঁৰ ছোৱালীক কেতিয়াও দুখত থাকিবলৈ নিদিওঁ নহয়। মা, মানুহে কি বুলি ক'ব কোৱাচোন? আৰু চোৱাচোন, আৰু 3 মাহমান পিছত মই এটা বেংকত লোনৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছিলোঁ ঘৰটো বনাবৰ কাৰণে। কিন্তু এতিয়া এইবিলাক পৰিস্থিতিত আৰু মই এইবোৰ কথা কেনেকৈ উলিয়াওঁ তেখেতৰ আগত? কি কৰোঁ মা? এইবিলাক অলপমান বেছি হোৱা নাইনে? চা বাবা, এতিয়া যদি আমি তেওঁলোকক মানা কৰি দিওঁ, মোৰ এনেকুৱা লাগে যেন তোৰ আৰু ৰীমাৰ সম্পৰ্কটোত কিবা প্ৰভাৱ পৰিব। সেইবাবে মই বেছিকৈ একো মানা কৰা নাই। আৰু জানই দেখোন, তোৰ দৰমহা টকাকেইটাৰে আমি কিবাকৈ চলি আছোঁ। আৰু ঘৰ বনাবলৈ তেওঁ ইমানকৈ জোৰ কৰাৰ বাবে ময়ো ভাবিলোঁ, হয় দে, মোৰ ল'ৰাটোৰ দৰমহাৰ পইচাকেইটা অন্ততঃ ৰাহি হ'ব। সেইবাবে ময়ো বেছিকৈ মানা নকৰিলোঁ। বাবা, একো নহয় দে, তই চিন্তা নকৰিবি। আৰু এইবিলাকৰ বাবে তোৰ আৰু ৰীমাৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তই মুঠেই চিন্তা নকৰিবি, বুজিছনে? এতিয়া ভিতৰলৈ বল, ভগৱান আছে নহয়, সকলোবিলাক ঠিক কৰি দিব, বুজিছ? এতিয়া মাত্ৰ আমি বস্তু বাহানিবিলাক অলপ ইফাল সিফাল কৰিব লাগিব পাৰে। কাইলৈৰ পৰা মিস্ত্ৰী লাগিব নহয়। এতিয়া ভিতৰলৈ, মই তোৰ কাৰণে অলপমান ৰুটি ভাজি বনাই থৈছোঁ, তাকে খাই ল'বি আহি। ঠিক আছে মা, কিন্তু সদায় যদি এনেকুৱা ঘটনাবিলাক হৈ থাকে তেতিয়া মোৰ ভাল নালাগিব। কাৰণ মই ৰীমাৰ স্বামী হিচাপে তাইৰ বাবে কিবা এটা নিজে কৰিব বিচাৰিম, কিন্তু তাই যদি মোক নকৈ পেলাই চিধাকৈ ঘৰত কৈ দিয়ে, মোৰ আত্মসন্মানত আঘাত লাগিব। মই সেইটোহে চিন্তা কৰিছোঁ। পিছলৈ যাতে এইবোৰ হৈ নাথাকে, মই তাৰেহে কামনা কৰোঁ। তেখেতে বাৰু তেওঁৰ হাতৰ ছোৱালীজনীক আৰামত ৰাখিবৰ কাৰণে ঘৰটো বনাই দিলে, বনাওক, কথা নাই, কিন্তু পিছত যাতে আমাৰ ঘৰৰ লগত আহি পেলাই সকলো কথাতে তেওঁ মাত মাতিব নোৱাৰে, সেইটোহে মই ভাবিছোঁ। নাই নাই বাবা, সেইবোৰনো তেখেতে কিয় কৰিব? তেখেত ইমান ধনী মানুহ, চাচোন, চহৰৰ একমাত্ৰ ধনী ব্যৱসায়ী অমল কলিতাৰ ছোৱালীক তোলৈ বিয়া দিব ওলাইছে। কিমান ডাঙৰ কথা! এতিয়া কিবা এটাতো চাই পেলাই তোক বিয়া দিব ওলাইছে তেওঁ। গতিকে এতিয়া আৰু এইবোৰ কথা মাথা মাৰি থাকি লাভ নাই, বুজিছনে? বিয়াখন ভালে ভালে পাৰ হৈ গ'লেই হ'ল। আৰু আমি তেখেতৰ ছোৱালীকনো কিয় ইয়াতে কষ্ট দিম কচোন? ভালকৈ ৰাখিমহে। গতিকে তই এইবোৰ ইমান চিন্তা কৰি থাকিব নালাগে, বুজিছ? ঠিক আছে দিয়া। নাজানো আৰু ভগৱানে মোক কিহৰ পৰা কিহলৈ লৈ যাব বিচাৰি আছে। বাৰু যি কি নহওক, ভাল হ'লেই হ'ল আৰু। আৰে ৰিপন, তই বজাৰত কিবা নিবলৈ আহিছ নেকি? দোস্ত, মাৰ কাৰণে কেইটামান ঔষধ লগা আছিলোঁ, তাকে অলপমান ফাৰ্মাচীলৈকে আহিলোঁ। আৰু ঘৰত শাক পাচলি অলপো নাই, তাকেও বোলো লৈ যাওঁ, সেই বুলিহে বজাৰৰ ফালে আহিছিলোঁ। বাকী তোৰ খবৰ কচোন, কেনেকুৱা? আমি কিন্তু বহুত দিনৰ পিছত লগালগি হৈছোঁ দেই। আজি কিজানি 2 মাহমান হ'লেই। আৰু তই ফোন চোনো নকৰ যে কিয়? আজিকালি সময় নাপাওঁ, দিনটো কোম্পানীৰ কামত থাকোঁতেই যায়। গধূলি হ'লে ৰুমলৈ গৈ কিবা এটা লৰালৰিকৈ বনাই খাই মেলি বিচনাত পৰোঁ। সেইবাবে ফোন কৰিব সময়ে নহয়। বাৰু ৰচোন, মই তোৰ কথা এটা শুনিছোঁ, তোৰ বোলে বিখ্যাত ব্যৱসায়ী অমল কলিতাৰ ছোৱালী ৰীমাৰ লগত বিয়া ঠিক হৈছে? হে, এইটো কথা আকৌ তই কেনেকৈ গম পালি? আৰে ভাই, ইমান ডাঙৰ মানুহৰ ছোৱালীৰ লগত তোৰ বিয়া ঠিক হৈছে, গম নাপাম নেকি?
তোৰ যে লগৰ তহঁতৰ লগত যে একেলগে কাম কৰে অনিল, সি মোৰ লগত একেলগে ভাড়া থাকে। সি ক'লে যোৱাকালি, মই তেতিয়াহে গম পালোঁ। কিন্তু এটা কথাও মই তোক ক'ম বুলিহে ভাবি আছিলোঁ। কি কথা কিবা চিন্তা কৰিবলগীয়া কথা নেকি? মানে মই আজি এবছৰমান আগতে অমল কলিতাৰ গাড়ীৰ শ্ব'ৰুম এটাত কাম কৰিছিলোঁ দেই। তেতিয়া মই ছোৱালীজনীক দেখিছিলোঁ। তাই খুব এটা পঢ়া শুনা কৰা ছোৱালী নহয়, খুব সম্ভৱ মেট্ৰিক বা হাই ছেকেণ্ডেৰীলৈকেহে পঢ়িছে। পঢ়া শুনাত ইমান ভাল নহয় আৰু ছোৱালীজনীৰ ব্যৱহাৰ পাতি বহুত বেয়া। তাই মানে সৰু মানুহবিলাকক একদম বহুত বেয়া ব্যৱহাৰ কৰে আৰু কাম কৰা মানুহবোৰ তাই মানুহ হিচাপে গণ্যই নকৰে, বুজিছেনে? তাইৰ স্বভাৱটো ইমান ঠিক নহয়, মানে চৰিত্ৰৰ ইমান দুখ নাই, কিন্তু তাইৰ ব্যৱহাৰ পাতিবিলাক ইমান ভাল নহয়। আৰু জীয়েকৰ মানে অলপমান উদ্ভণ্ডালিবোৰ দেখিয়ে বাপেকে হয়তো তোৰ নিচিনা চিধা চিধা সহজ সৰল ল'ৰা এটাক ডিঙিত ওলমাই দিব বিচাৰিছে। মই কালিহে কথাটো গম পালোঁ। আগতে গম পোৱা হ'লে মই তোক ক'লোহেঁতেনো। এইবোৰ কি কৈছ? তই সঁচাই কৈছনে? মই মিছাই ক'ম নে? মই তোক ফোন কৰিলোৱে হয়, কিন্তু যিহেতু তহঁতৰ বিয়াৰ ইতিমধ্যে তাৰিখ পৰ্যন্ত ঠিক হৈছে, গতিকে মই ইমান ক'বলৈ ইচ্ছা কৰা নাছিলোঁ। তথাপি আজি তোক দেখা পাই পেলাই ভাবিলোঁ নহয়, কৈয়ে দিয়া যাওক। কথাটো সঁচা, তাই ইমান ছোৱালীজনী ভাল নহয়, মানে মানুহৰ লগত মিলিব নোৱাৰে আৰু তাইৰ ব্যৱহাৰ পাতি বহুত বেয়া। যাকে তাকে যি টি কথা কৈ দিয়ে, যাকে তাকে যেতিয়াই তেতিয়াই গালি পাৰে, অভদ্ৰামি কৰে যায় তাইৰ লগত। সেয়েহে ভাই, এতিয়া কি কৰোঁ ক? এতিয়াতো বিয়ালৈকে আৰু বেছিদিন নাইও, এমাহ আছে মাত্ৰ। আৰু তাইৰ দেউতাকে যোৱাকালি আমাৰ ঘৰত গৈ আমাৰ ঘৰটো নতুনকৈ বনাবলৈ ষ্টাৰ্ট কৰিছে। আগৰ পুৰণা ঘৰটো ভাঙি এতিয়া নতুনকৈ বনাব বিচাৰিছে হেনো তেওঁ। আৰু আজিৰ পৰা মানুহ কামত লাগিছেই। আৰু মায়ে চাচোন মোৰ বিয়াখনক লৈ কিমান আগ্ৰহেৰে বাট চাই আছে। মই যদি এতিয়া গৈ পেলাই যদি মাক যদি এইবোৰ কথা কওঁ, আৰু তেখেতকতো মই এতিয়া মানাও কৰিব নোৱাৰিম, চহৰৰ ইমান ডাঙৰ ব্যৱসায়ী আৰু তেখেতৰ বোলে বহুত বডিগাৰ্ডো থাকে। কি কৰিম এতিয়া ভাই, তই কচোন মোক কিবা এটা সমাধান দে। চা ৰিপন, যি হ'ব লগা আছিল হৈয়ে গ'ল। বিয়াৰ তাৰিখ পৰ্যন্ত ঠিক হৈ গ'ল যেতিয়া, তই আৰু এতিয়া একো কৰিব নোৱাৰ। আৰু তই এইখন বিয়া ভাঙিবলৈ গ'লেও অমল কলিতাই অন্ততঃ তোক সোধাই নেৰে, বুজি পালিনে? গতিকে যি হৈছে হ'বলৈ দি থাক। বিয়া চিয়া হৈ উঠাৰ পিছত হয়তো তাইৰ স্বভাৱ সলনি হ'বও পাৰে, নে কি কয়? তহঁতৰ ঘৰত থাকি হয়তো তাইৰ স্বভাৱটো সলনি হ'ব পাৰে। কাৰণ একমাত্ৰ ব্যৱসায়ীৰ জীয়েক ঘৰত সকলোবিলাক বস্তু ছেকেণ্ডতে পাই যায়। যেতিয়া অকণমান অভাৱ অনুভৱ কৰিব, তেতিয়া হয়তো নিজৰ জীৱনটোক জিবলৈ শিকিব, নে কি ক? সেইবোৰ বাদ দিয়ে এতিয়া, ব'ল দুয়োটাই একাপ একাপ বহি পেলাই চাহ খাওঁগৈ। ভগৱানৰ ওপৰতে এৰি দিছোঁ আৰু মহাদেৱে যি কৰে ভালৰ কাৰণে কৰে, গতিকে তেওঁৱেই যি কৰে কৰিব আৰু দে। এতিয়া মোৰো একো উপায় নোহোৱা হৈছে। ব'ল হোটেলখনতে বহি চাহ একাপ খাওঁগৈ। ব'ল। ৰীমা আৰু ৰিপনৰ বিয়াখন ভালে ভালে হৈ গ'ল। সিহঁত ৰাতিপুৱা আহি ঘৰ পালেহি। ৰীমা, আজিৰ পৰা তুমি এইখন ঘৰৰ বোৱাৰী হ'লা, গতিকে এইখন ঘৰৰ নিয়ম নীতিবোৰ তুমি মানি চলিবলৈ চেষ্টা কৰিবা, বুজিছা? মই তোমাক কাম কৰিবলৈ কোৱা নাই, কিন্তু আমাৰ এইখন ঘৰৰ কিছুমান সৰু সুৰা নিয়ম নীতি আছে নহয়, সেইবোৰ নিয়ম নীতি তুমি পালন কৰিলে মই বহুত সুখী হ'ম। মানে মই ক'বলৈ বিচাৰিছোঁ যে তুমি ৰাতিপুৱা অলপ সোনকালে উঠি গোঁসাই ঘৰটো মচি চাকিখৰ জ্বলাই দিবা। বাকী ৰন্ধা বঢ়া কামবিলাক কৰিবলৈ মোৰ সহায়িকা এজনী আছে আৰু মই মিলি দুজনীয়ে কৰিম। তুমি ৰন্ধা বঢ়া কাম এইবোৰ একো কৰিব নালাগে, বুজিছা? মাত্ৰ চাকিখৰ দিবা আৰু সেৱা কৰি তোমালোকৰ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে যায় তাৰ আগত প্ৰাৰ্থনা কৰিবা, বুজিলা নহয়? কি চাকি দিব লাগে? মইতো ঘৰত কোনোদিনে চাকি দি পোৱা নাই। নাই দেই চাচুমা, মই এইবিলাক চাকি তাকি দিব নোৱাৰোঁ। সেইবোৰ আপুনিয়ে কৰি থাকিব। যদি কাম কৰাকৈ আৰু মানুহ লাগে তেতিয়াহ'লে মই পাপাক কৈ দিম। পাপাই দি থৈ যাব আহি, 2টা লাগে 3টা লাগে 4টা লাগে, যেইটা লাগে আপুনি কৈ দিলে হ'ল, বুজিছে? মই এইবিলাক কাম কৰিব নোৱাৰোঁ দেই। মই আগতেও কাম কৰা নাছিলোঁ আৰু এতিয়াও মই এইবোৰ কাম কৰিবলৈ নোৱাৰোঁ। আপুনিয়ে প্ৰাৰ্থনা কৰিব আমাৰ হৈ পেলাই। ৰিপনৰ মাকে ৰীমাৰ কথাখিনি শুনি অলপ আচৰিত হ'ল যদিও নতুনকৈ অহা বোৱাৰীজনীক তেওঁ একো এটা নক'লে, কাৰণ ইমান ধনী ঘৰৰ ছোৱালী এজনী আহি তেখেতৰ ঘৰত বোৱাৰী হিচাপে আজিৰ পৰা থাকিব, গতিকে একো নোকোৱাকৈ মনে মনে থাকিব ল'লে। ঠিক আছে দিয়া, তোমাৰ যি ইচ্ছা তুমি তাকে কৰিবা, মই তোমাক হকা কথা নকৰোঁ। ৰিপন,
পাপাইতো ঘৰ বনাই থকা বুলি কৈছিলে, কিন্তু এইটো ঘৰত মই কেনেকৈ থাকিম কোৱা? ইমান গৰম লাগিছে, এচি চেচি নাই। ঘৰটোৰ কাম এতিয়ালৈকে হোৱাই নাই নেকি? ইমান দিন লাগিছেনে? নাই, ভালকৈ হোৱাই নাই। আৰু এসপ্তাহমান লাগিব। তাত ৰং কৰাৰ কাম চলি আছে। ৰং কৰা হ'লে আমি তাত গৈ শ্বিফ্ট কৰিম। এতিয়া এইটো ৰুম আছুতীয়াকৈ বনাই থোৱা আছিলে, এইটোকে অকণমান ৰং চং কৰি মই ভাল কৰি লৈছোঁ। তুমি দুদিনমানৰ কাৰণে এই ৰুমটোতে থাকিব লাগিব। চিন্তা নকৰিবা, আৰু এসপ্তাহমানৰ পিছতে সেইটো ঘৰত যাব পাৰিবা, বুজিলা? বাপৰে, এসপ্তাহৰ বাবে মই ইয়াতে থাকিব লাগিব? নাই দেই, মই আজি ঘৰলৈ খুলি যাম। মই পাপাক ফোন কৰোঁ, মোক নিবলৈ কওঁ। আৰু চাচুমা, আপুনি এইটো ৰুমত কেনেকৈ আছে কওকচোন? ইমান গৰম, আৰু মানুহজনী আপুনি ইমান শকত। এচি চেচি নোহোৱাকৈ কেনেকৈ থাকে? বাপৰে, মানি গৈছোঁ দেই। ইমান শকত দেহাটোৰে আপুনি এনেকৈ এচি নোহোৱাকৈ ঘৰটোত ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰে। বাপৰে বাপ, মই নোৱাৰোঁ দেই। ৰক্তিম, মই এসপ্তাহৰ বাবে মাৰ ঘৰলৈ যাম। গতিকে এসপ্তাহৰ পিছতহে আহিম। যেতিয়া ঘৰৰ কাম ফিনিছ হৈ যায় তেতিয়া মোক ফোন কৰি দিবা, মই গুচি আহিম, বুজিলা? আৰু এতিয়া মই পাপাক ফোন কৰোঁ, মোক লৈ যাবলৈ কওঁ। বোৱাৰী, আজি আহিছিলাহে, আকৌ ঘৰলৈ যোৱাৰ নাম ধৰিলাইনে? তুমি দুৰাতিটো ইয়াতে থাকি যোৱা, তাৰপিছত আকৌ যাবা নহয়। গতিকে আজিয়ে যাব নালাগে, পাপাক আজিয়ে ফোন কৰিব নালাগে, বুজিছা? মই ফোন কৰি ক'ম, দুদিন পিছত আহি লৈ যাব। আহি ইয়াতে অকণমান নীতি নিয়মৰ কথা আছে নহয়, সেই নীতি নিয়মখিনি কৰি লোৱা, তাৰপিছত যাবাগৈ ঘৰলৈ। এই দুদিন কিবাকৈ ইয়াতে এডজাষ্ট কৰা। আৰু আপুনি মোক কি অৰ্ডাৰ দিবলৈ আহিছে নেকি? আপুনি জনা নাই মই কাৰ ছোৱালী? মই ইয়াতে দুদিন নহয় এৰাতিও থাকিব নোৱাৰোঁ। ইয়াতে মই 1 ঘণ্টাও নাথাকোঁ, বুজিলে? মই এতিয়াই যাম পাপাৰ ঘৰলৈ, আৰু যেতিয়া ঘৰৰ কাম শেষ হ'ব তেতিয়াহে মই ঘূৰি আহিম। ইয়াত আপোনাৰ কথা মতে নহ'ব নহয় সকলোবিলাক। মোৰ পাপাই বনাই দিয়া ঘৰটো এতিয়া মোৰ মতে চলিব, বুজিলে? ৰীমা, তুমি মাক কিয় তেনেকৈ কৈছা? তেওঁ তোমাৰ মাৰ বয়সৰ নহয় জানো? তোমাৰ মাক তুমি যেনেদৰে সন্মান কৰা, মোৰ মাকো তেনেদৰে সন্মান কৰিবলৈ চেষ্টা কৰিবা, বুজিলা? আৰু আগলৈ যাতে মোৰ মাক তুমি তেনেদৰে কথা নোকোৱা। আজি প্ৰথম বিয়া হৈ এইখন ঘৰলৈ আহিছে যেতিয়া মায়ে হয়তো কিবা নিয়ম কৰিবলৈ বিচাৰিছে, তুমি নিয়মখিনি কৰি পেলাই ঘৰলৈ যাবা। ঠিক আছে, কি নিয়ম কৰিব লগা আছে সোনকালে কৰক। মই ইয়াতে বেছি সময় ৰখিব নোৱাৰোঁ। এয়াহে ভাল বোৱাৰীৰ কথা। ব'লা ভিতৰলৈ ব'লা, তাতে আমি অকণমান নিয়ম আছে সেইখিনি কৰি লওঁ। ৰীমা, কি চাই আছা এইফালে? ব'লা ভিতৰলৈ। বিয়াৰ দিনাখন শাহুৱেকে কোৱা নিয়ম নীতিবিলাক কৰিয়েই ৰীমা ঘৰলৈ বুলি গুচি গৈছিল, আৰু আজি প্ৰায় 2 সপ্তাহমানৰ মূৰত ঘৰৰ কাম সম্পূৰ্ণ হোৱাতহে তাই ৰিপনহঁতৰ ঘৰলৈ ঘূৰি আহিছে। ৰীমা, ইয়াত বহিনো কি কৰি আছা? মা অকলে অকলে পাকঘৰত ভাত বনাই আছে, অকণমানতো মাক গৈ সহায় কৰি দিব পাৰা। কিয়, তুমি দেখা নাই নেকি মই টিভি চিৰিয়েল চাই থকা বুলি? আৰু মাক সহায় কৰিবলৈ সহায়িকাজনী নাই জানো? আৰু মানুহ লাগিলে মই 2-4টা মানুহ আনি দিম বুলি দেখোন আগতেই কৈছোঁ। এইবিলাক ভাত চাত বনোৱাৰ কথা মোক নক'বা দেই। লাগিলে মই পাপাহঁতৰ ঘৰৰ পৰা মানুহ লৈ আহিম, কিন্তু মই ভাত বনাবলৈ যোৱাত নাই। ঘৰত মই আগতে একো কাম কৰি পোৱা নাছিলোঁ, আৰু এতিয়া মোক সেইবোৰৰ কাৰণে প্ৰেছাৰ দি নাথাকিবা, বুজিছা? চোৱা ৰীমা, এতিয়া তোমাৰ মোৰ লগত বিয়া হৈছে, গতিকে কিছুমান নিয়ম আমাৰ ঘৰৰ মতেও কৰিবলৈ চেষ্টা কৰিবাচোন। এতিয়া তোমাৰ এইখন পাপাৰ ঘৰ নহয়, বুজিলানে? মাক ভাত বনাই বাৰু সহায় কৰি দিব নালাগে, কিন্তু মাৰ লগত 2-এটা কথাওতো পাতিব পাৰা। তুমিচোন একেবাৰে আলহীৰ দৰে থাকা, আৰু মন গ'লে যেতিয়াই তেতিয়াই টিভি চাই থাকা। টিভিটো চাই থকাতকৈ মাৰ লগতে 2-এটা কথা পাতি থাকিব পাৰা, মাৰো ভাল লাগিব, আৰু তুমিও আমাৰ ঘৰখনৰ বিষয়ে জানিব পাৰিবা। সেইবাবেহে কৈছিলোঁ মই, পাকঘৰলৈ গ'লে মাক তুমি তাতেই পাবা, তাতে তুমি 2-4টা কথা পাতিবা। কি কথা পাতিব লাগে মই বুঢ়া মানুহজনৰ লগত? ফ্ৰেণ্ড হোৱা হ'লে বেলেগ কথা আছিলে। সেই বুঢ়ী মানুহজনৰ লগত মইনো কি কথা পাতিম? আৰু তেখেতকনো কোনে কাম কৰিবলৈ কৈছে? মানুহজনীচোন আছেই, তেখেতে নিজে কাম কৰিবলৈ যায়। আৰু তুমি অফিচ যাবলৈ আহিছা, অফিচলৈ যোৱাগৈ যোৱা, বেছিকৈ লেকচাৰ দি থাকিব নালাগে। আৰু শুনা না, মোৰ বহু দিনৰ পৰা পাৰ্কলৈ যাবলৈ মন গৈ আছিলে। আজি পাৰা যদি মোক এবাৰ পাৰ্কলৈ লৈ যাবা, নহ'লে মই পাপাক কৈ পেলাই পাপাৰ লগতে যাম। নালাগে পাপাক ক'বলৈ। পাপাক কিয় ক'ব লাগে? পাৰ্কলৈ মই নিব পাৰিম নহয়, আৰু তোমাক বিয়া কৰাইছোঁ যেতিয়া তোমাৰ এইখিনি দায়িত্ব মই ল'ব পাৰিম। গতিকে পাপালৈ ফোন কৰাৰ কোনো দৰকাৰ নাই। আৰু সৰু সৰু কথাতে মা পাপাক ফোন কৰি জনোৱাটো বৰ এটা ভাল কথা নহয়, মনত ৰাখিবা। গধূলি ওলাই থাকিবা, মই তোমাক অফিচৰ পৰা আহি লৈ যাম। ঠিক আছে দিয়া, তুমি যোৱা এতিয়া অফিচলৈ। ৰাতিপুৱা অফিচ যোৱাৰ টাইমত তুমি মোৰ লগত ভালদৰে কথা এটা পাতিলেও মোৰ ভাল লাগে। গতিকে আজিৰ পৰা যেন তুমি তেনেকৈ মোৰ লগত ব্যৱহাৰ কৰা, মই তাকে আশা কৰিছোঁ। বেলেগকৈ মোক ভাত পানী বনাই খুৱাব নালাগে, টিফিনো বনাই খুৱাব নালাগে বাৰু। হয় নেকি? হ'ব দিয়া।
ৰিপন ভাত দিছোঁ তোক খাই লহি সোনকালে ঠিক আছে তুমি বহা মই ভাতকেইটা খাই লওঁ অফিচলৈ নহ'লে দেৰি হ'ব আবেলি ৰিপনে অফিচৰ পৰা আহি ৰীমাক পাৰ্কলৈ লৈ আহিলে তোমাক আজি বৰ ধুনীয়া লাগিছে জানা এই শাৰী কালাৰটোৱেদি তোমাক বহুত মেটচ কৰিছে ভাল লাগিছে তোমাক বহুত হয় নেকি থেংক ইউ কিন্তু মোৰ জানা একদম ভাল লগা নাই ইয়াত আহি ইমান মানুহ এনেকৈ আৰু পাৰ্কলৈ আহিব পাৰে নেকি ইমান সোপা মানুহৰ মাজত কথা পাতিব পাৰেনে সৌজনী চোৱাচোন কেনেকৈ চাই আছে আমাৰ ফালে খোজকাঢ়িব বাদ দি আমাৰ ফালেহে চোৱাত ব্যস্ত তাই বাদ দিয়া না পাৰ্কততো মানুহ থাকিবই ন আৰু ইফালে আজি তোমাৰ শনিবাৰ ন কিছুমানৰ অফিচবিলাক বন্ধ থাকে শনিবাৰে সেইবাবে আহিছে আৰু এইবিলাক খোজ কঢ়া মানুহবোৰতো পাৰ্কত সদায় থাকিবই আৰু যিহেতু আমি এতিয়া বিয়া হৈছোঁ আমাক কোনোবাই চালেও চাই থাকিব দিয়া একো কথা আহি নপৰে গতিকে ফ্ৰীলি থাকা আৰু এনজয় কৰা বুজিছা বাৰু ৰীমা তুমি বেছিকৈ পঢ়িব মানে তুমি বেছি কিয় নপঢ়িলা মানে হাই ছেকেণ্ডেৰী পাছ কৰিয়ে তুমি পঢ়া কিয় বাদ দিলা মানে ইচ্ছা কৰিলে মই তোমাক পঢ়াব পাৰিম যদি তুমি ইচ্ছা কৰা মই তোমাক পঢ়াম হাজবেণ্ডজী এইবিলাক কি কথা ক'বলৈ আহিছে হা পঢ়াৰ নাম গোন্ধই নুলিয়াবা মই পঢ়ি একদম বেয়া পাওঁ সেইবাবে মই হাই ছেকেণ্ডেৰীলৈকে কিবাকৈ পঢ়িলোঁ তাৰপিছত বাদ দিলোঁ আৰু পঢ়িব কিয় লাগে কোৱাচোন তুমিনো পঢ়ি গ'লি কিটো ফালিছা এই সাধাৰণ চাকৰি এটা কৰিহে আছা দৰমহানো পোৱা কেইটকা আৰু আমাৰ পাপাক চোৱা ইমানবিলাক ধন সম্পত্তিবিলাকতো পাপাৰ আছেই আৰু পাপাৰ মই একমাত্ৰ ছোৱালী গতিকে সেই সোপা পাপাই কি কৰিব চবতো মোৰে হ'ব ন সেইকাৰণে আৰু পঢ়া শুনা কৰি একো লাভ নাই বুজিছা ৰীমা মোৰ চাকৰিটোৰ বিষয়ে তুমি এনেকৈ আগলৈ নক'বা কাৰণ এই চাকৰিটোৰ পৰাই মই আৰু মা ইমান দিনে জীয়াই আছিলোঁ দেউতা ঢুকোৱাৰ পিছৰে পৰা মায়ে বহুত কষ্ট কৰি মোক ডাঙৰ দীঘল কৰিছিল আৰু মই যেতিয়া চাকৰিটো পাইছিলোঁ সেই চাকৰিটোৱে অলপ অলপ টকা জোৰাই পেলাই আমি আমাৰ ঘৰটো বনাইছিলোঁ এতিয়া বাৰু সেই ঘৰটো নাই কিন্তু এই চাকৰিটোৰ কথা বেয়াকৈ ক'লে মোৰ বহুত দুখ লাগে জানা গতিকে আজিৰ পৰা প্লিজ তুমি পাৰা যদি মোক চাকৰিটোৰ বিষয়ে বেয়াকৈ নক'বা আৰু চোৱা না এতিয়া মই তোমাৰ হাজবেণ্ডৰ বিষয়ে জানো ঘনীয়েকবিলাকে এনেকৈ কথা কয় ভালকৈহে ক'ব লাগে হয়নে নহয় বাৰু সেইবোৰ বাদ দিয়া আইচক্ৰীম দোকান এখন আহিছে তুমি হেনো আইচক্ৰীম খাই বহুত ভাল পোৱা ব'লা আইচক্ৰীম এটা মই খুৱাই দিম তোমাৰ চাকৰি তোমাৰ এই চাকৰিটোক লৈ ইমান গৌৰৱ নে কেইটকানো দৰমহা পোৱা তুমি কোৱাচোন আৰু মোৰ পাপাক চোৱা না মই পঢ়া কথাটো কোৱাৰ বাবেহে তোমাক তেনেকৈ কৈছিলোঁ পঢ়ি শুনি কি লাভ তুমি ইমান পঢ়ি শুনি পেলাই এতিয়া তুমি কেইটকাৰ চাকৰি কৰাই দৰমহা পোৱা সেইবাবেহে মই তোমাক কৈছিলোঁ ইয়াত বেয়া লাগিবলগীয়া কি কথা আছে সঁচা কথাটোহে কৈছোঁ মই আইচক্ৰীমৰ দোকান ক'ত দেখিলে মই ভাল পাওঁ হয় কিন্তু মই জোৰে তোৰে আইচক্ৰীম নাখাওঁ হ'ব দিয়া একো নাই সৌফালে চোৱা সৌখন আহিছে তুমি আইচক্ৰীম ভাল পোৱা বুলি কোৱা শুনিহে মই কৈছিলোঁ সেইখন আইচক্ৰীমৰ পৰা তুমি মোক আইচক্ৰীম খুৱাবা হা মই জানা 20-30 হাজাৰ টকীয়া আইচক্ৰীম খাই পাইছোঁ এইখন দোকানত কেইটকীয়া আইচক্ৰীম পায় 10 টকীয়া আইচক্ৰীম পায় চি নাখাওঁ দেই মই এইবিলাক আইচক্ৰীম খুৱাবলৈকে তুমি মোক পাৰ্কলৈ লৈ আহিছিলা হা মই ভাবিছিলোঁ পাৰ্কলৈ যাম যিহেতু ভাল দামী ৰেষ্টুৰেণ্ট এখনত বহি পেলাই কফি চফি খাম কিন্তু নাই তুমি মোক 10 টকীয়া আইচক্ৰীম খুৱাবলৈহে ইয়ালৈ আনিছিলা ব'লা যাওঁ ব'লা ঘৰলৈ তোমাৰ লগত কোন ফুৰিব আহে থেই মুডটোৱে বেয়া কৰি দিলা তোমাৰ কফি খাবলৈ মন আছে তাকে নোকোৱা কিয় ব'লা ইয়াৰ পৰা ওলাই যাওঁ বাহিৰতে এখন ডাঙৰ ভাল কফিৰ দোকান আছে মই তাতে তোমাক তোমাৰ যি মন যায় তাকে খুৱাম নাই মই তুমি আইচক্ৰীম ভাল পোৱা বুলি কোৱাৰ কাৰণেহে কৈছিলোঁ ইয়াত কম দামীৰ কথা একো নাহে দিয়াচোন তথাপি তুমি কম দামী আইচক্ৰীম নোখোৱা যদি হ'ব দিয়া ব'লা আমি আকৌ এইবোৰ আইচক্ৰীম খায়ে ডাঙৰ হৈছোঁ বুজিলা সেইবাবেহে কৈছিলোঁ হ'ব দিয়া ব'লা এতিয়া যাওঁ ইয়াৰ পৰা কফি শ্বপলৈ যাওঁ ব'লা ৰীমাৰ কথাখিনিয়ে ৰিপনৰ অন্তৰত কাইতে পিন্ধিছিল সি কিবা কৰি মনটোক দমাই ৰাখি ৰীমাক একো এটা উত্তৰ নিদিয়াকৈ থাকিল কাৰণ সি তাই এতিয়া পত্নী তাই হয়তো সৰু মানুহৰ দুখবিলাক অকণো বুজিয়ে নাপায় যিহেতু ডাঙৰ ঘৰত ডাঙৰ হোৱা ছোৱালী সেইবাবে সি তাইক কফি শ্বপ এখনলৈ লৈ গ'ল আৰু তাৰ পৰা সিহঁতি ঘৰলৈ গুচি গ'ল ব'লা আমি এতিয়া কফি শ্বপলৈ যাওঁ তাতে তুমি যি মন যায় তাকে খাবা আইচক্ৰীমো পাবা তাতে তাৰ পৰা আমি চিধাই ঘৰলৈ যাম কাইলৈ আকৌ মোৰ অফিচ আছে নহয় বেছি দেৰি কৰিব নোৱাৰোঁ ব'লা আগতে মই কাপোৰটো চেঞ্জ কৰি লওঁ ৰ'বা বৰ গৰম লাগিছে গাটো ধুই আহোঁ মই এবাৰ ঠিক আছে যোৱা কি যে মানুহ নহয় কাপোৰ চেঞ্জ কৰা গা ধুবলৈ যায় সেইবোৰ কথাও আৰু কোনোবাই কয়নে আকৌ যে কাপোৰ পিন্ধি পেলাই ওলালা ক'ৰবালৈ যোৱা নেকি
অঁ নিশাই ফোন কৰিছিল অফিচত হেনো জৰুৰী কাম ওলাইছে যাব লাগিব এতিয়া মই 1-2 ঘণ্টাৰ পিছত মই আহি আছোঁ নিশা এই নিশা কোন হয় আকৌ কিয় মাতিছে তোমাক তাই অফিচলৈ এইটো সময়ত এতিয়া ৰাতি হৈছে বুলি তাই নাজানে নেকি আৰে বাবা নিশা মোৰ কলিগ হয় অফিচত কেতিয়াবা এনেকুৱা অভাৰটাইম ডিউটি কৰিবলগীয়া হ'ব পাৰে একো চিন্তা কৰিব নালাগে মই 2-3 ঘণ্টাৰ ভিতৰত আহি আছোঁ তুমি অফিচলৈ কাম কৰিবলৈ যোৱা নে এই নিশা নামৰ এজনীৰ লগত ক'ৰবাত ডেটত যোৱা হা সঁচা কথা কোৱা কিন্তু মোক মই কিন্তু এইবিলাক ধৰা পেলাব লাগিলে বেয়া কথা হৈ যাব মোৰ পাপাকতো তুমি জানাই যদিহে এইবোৰ কথা গম পাই নহয় কথা কিন্তু বেয়া হ'ব দেই মই তোমাক এতিয়াই কৈ থ'লোঁ গতিকে সঁচা কথাবিলাক মোক কৈ যোৱা আৰে কি পাগলৰ নিচিনাকৈ কথা কৈ আছা তুমি নিশা মোৰ কলিগ হয় ক'লোঁ দেখোন আৰু মোৰ অফিচত কামৰ বাবেহে মই যাবলৈ ওলাইছোঁ অফিচলৈ যাবলৈ ওলাইছোঁ ক'তো ডেটত যাবলৈ ওলোৱা নাই পাগল ক'ৰবাৰ তুমি মোক পাগল বুলি কৈছা হা পাগল মই ৰ'বা মই এতিয়াই পাপাক ফোন কৰোঁ আৰু সকলোবিলাক কথা মই পাপাক জনাই আছোঁ তুমি এতিয়া ক'লৈ যোৱা কি কৰা মই সকলোবিলাক কথা জনাম আৰু কোন এই নিশা চাওঁ নিশাৰ ফোন নম্বৰটো মোক ভালে ভালে দি থৈ যোৱা যদিহে নিদিয়া নহয় কথা বেয়া হ'ব কিন্তু মই হাহাকাৰ লগাই দিম ঘৰত কোন নিশা দিয়া মোক ফোন নম্বৰ দিয়া ভালে ভালে আৰে ফোন নম্বৰ লৈ পেলাই কি কৰা আকৌ তাইক কিয় ফোন কৰিব লগা হ'ল তুমি তাইক মই জনাই দিম যে মই কোন হয় আৰু এই ৰাতিখন মোৰ হাজবেণ্ডক মাতি নিবলৈ তাইৰ কি দৰকাৰ আছে তুমি পাগল হৈছা ভালকৈ পাগল হৈছা হা মই এই ৰাতিখন ক'তো যাবলৈ ওলোৱা নাই অফিচৰ কাম থকাৰ বাবেহে যাবলৈ ওলাইছোঁ সেইবাবেহে তাই মাতিছে মোক বুজিলা আৰু তোমাক তাইৰ নাম্বাৰ লাগে নহয় ৰ'বা মই নাম্বাৰ দিছোঁ তুমি তাইক ফোন কৰা ইমান সন্দেহ এইবোৰ ভাল নহয় দেই ৰীমা এনেকৈ থাকিলে কিন্তু আমাৰ সংসাৰখন ভাঙি যাবলৈ বেছিদিন নালাগে তুমি সৰু সৰু কথাতে ইমান কিয় খঙাল হৈ উঠা দিয়া মই সেইবোৰ একো নাজানো মোক ফোন নম্বৰটো দিয়া লোৱা এইটো মোবাইল ফোন কৰা কাক ফোন কৰা তুমি ইমান সন্দেহবাদী তুমি ৰীমাই মোবাইলৰ পৰা নিশাৰ নম্বৰটো উলিয়ালে আৰু চিধা তাইক ফোন কৰিলে হেল্ল' অঁ ৰিপন তুমি অহা নাই নেকি মই ৰিপন নহয় মই ৰিপনৰ ৱাইফে কৈছোঁ তোমাৰ এই ৰাতিখন অফিচত কি কাম ওলাইছে হা মোৰ হাজবেণ্ডক এনেকৈ মাতি নিবলৈ তুমি কি বুলি ভাবিছা তেখেতৰ ৱাইফ আছে তুমি জানা নে নাজানা এনেকৈ ইমান ৰাতি অফিচলৈ বুলি মাতি পেলাই তুমি কি কৰিব ওলাইছা মই নাজানো বুলি ভাবিছা এতিয়া যদি এইবিলাক বন্ধ নকৰা নহয় কথা বেয়া হ'ব কিন্তু তুমি মোক চিনি নোপোৱা মই কাৰ ছোৱালী হয় মেম আপুনি ভুল বুজিছে মেম মই অফিচত কাম থকাৰ বাবেহে ৰিপনক ফোন কৰিছিলোঁ মেম আপুনি সঁচাই ভুল বুজিছে আই এম চৰি মেম এইবিলাক চৰি তৰি মোৰ আগত নক'বা বুজিছা আৰু এনেকৈ যে ফোন কৰি পেলাই ৰাতি যে মাতিব নালাগে তুমি নাজানা নেকি তেওঁ এতিয়া বিয়া হৈছে মেম অফিচত এটা ডাঙৰ কাম আছে সেইবাবেহে মাতিব লগা হৈছে আৰু অকল ৰিপনকে মাতা নাই নহয় আমাৰ লগৰ সকলোখিনি কলিগকে মই মাতিছোঁ ফোন কৰি সেইবাবে ৰিপনকো ফোন কৰিছোঁ মেম আপুনি প্লিজ বেয়া নাপায় যদি ৰিপনক কথা দিয়ক মেম প্লিজ ইটছ আৰ্জেণ্ট মেম ঠিক আছে আজি যাবলৈ দিছোঁ ইয়াৰ পিছত কিন্তু তুমি এনেকৈ ৰাতি ফোন নকৰিবা আৰু যদিহে ৰিপনৰ লগত কিবা সম্বন্ধ ৰাখিব বিচাৰিছা নহয় সেইবোৰ কিন্তু মুঠেও চিন্তা নকৰিবা মই এতিয়াই কৈ থ'লোঁ অ' মেম এইবোৰ আপুনি কি কৈছে মেম প্লিজ ৰিপনক সোনকালে পঠাই দিয়ক বুজিলা এতিয়া হা এনেই মিছামিছি মানে মানুহৰ লগত তোমাৰ মানে তৰ্ক কৰিবলৈ বহুত মন গৈ থাকে নহয় সেইকাৰণে তোমাক মই পাগল বুলি কৈছিলোঁ ঠিক এইবিলাক মানুহৰ লগত কোন থাকে ক'ৰ কি যে এজনী গলত ওলোমাই ল'লোঁ নহয় মই একো এটা বুজি চুজি নাপায় থাকা এতিয়া যাওঁ মই দিছোঁ বাপেকে মোৰ ৰিপনক নিজৰ কৰি ল'বলৈ আহে তাই এনেই ফোন কৰা নাছিলে এতিয়া অফিচৰ কাম থকা বুলি ক'বলৈ আহিছে মই নাজানো আৰু এই চব হা পিছদিনা ৰাতিপুৱাৰ কথা ৰীমাই একাপ চাহ খাবলৈ ওলাইছে ওলাই তাই কাম কৰা মানুহজনীক চিঞৰি মাতিবলৈ ধৰে ৰুক্মিণী এইফালে আহ কি হ'ল বাইদেউ মোক মাতিছিল আপুনি আগতে তই এইফালে আহচোন কওক বাইদেউ কি হ'লনো এইসোপা কি বনাইছ হা কি চাহ বনাইছ মই কেনেকুৱা চাহ খাওঁ তই নাজানো সদায় যে মই কৈ থাকিব লাগে বাইদেউ বেয়া হ'ল যদি মই বেলেগকৈ একাপ বনাই আনি দিম দিয়ক আপুনি যেনেকৈ বনাবলৈ কৈছে মই তেনেকৈ বনাই দিছোঁ ভালে ভালে লৈ যা বেলেগ একাপ বনাই লৈ আহ আৰু মই যেনেকৈ কৈছোঁ তেনেদৰে বনাই লৈ আহিবি আজিৰ পিছত যদি এনেকুৱা হয় নহয় চাবি কিন্তু মই তোৰ চাকৰি শেষ কৰি দিম তই মোক চিনি পোৱা নাই তেতিয়াহ'লে খাবি কেনেকৈ খাৱ বাইদেউ মোক চাকৰিটো খেদাৰ কথা আপুনি নক'ব মোৰ এটা সৰু বাচ্ছা আছে মানুহজন ঢুকোৱাৰ পিছত মই এই কামটো কৰি পেলাই ছোৱালীজনীক পঢ়াই আছোঁ মোক চাকৰিটো খেদাৰ কথা আপুনি নক'ব বাইদেউ আপুনি যেনেকৈ কৈছে মই তেনেকৈ বনাই আনি দিম লাগিলে মই 10 বাৰেই বনাই দিম তথাপি মোৰ আপুনি কামটো পৰা যাবলৈ নিদিব বাইদেউ মই বহুত বছৰ আগৰ পৰা ইয়াতে কাম কৰি আছোঁ এতিয়া মই বেলেগত কামো নাপাওঁ
গতিকে বাইদেউ প্লিজ আপুনি মোক এই কামটোৰ পৰা যাবলৈ নক'ব। মই আপোনাৰ যি যি কাম কৰিব লগা আছে সকলো কাম কৰি দিম বাইদেউ, কিন্তু মোক কামটোৰ পৰা বাদ দিব বাইদেউ। মোক ইয়াতে ৰাখক সদায়। কান্দি দেখুৱাবলৈ আহিছ, কাম এটা ভালকৈ কৰিব নাজানো আৰু কান্দি দেখুৱাবলৈ আহিছ এতিয়া। হা, তোৰ বাচ্ছা আছে, তই এই কাম কৰিবলৈ খাই আছে, তাতে মোৰ কি যায়? হা, কাম কৰিব লাগে, ভালকৈ কাম কৰিব লাগে, যেনেকৈ কৈছোঁ তেনেকৈ বনাব লাগে। কাম কৰিব নোৱাৰিলেতো খেদিব লাগিবই ন। বেছি মুখে মুখে উত্তৰ কৰিব নাহিবি। ভাল হ'লে যা, চাহ একাপ বনাই লৈ আহ এতিয়া। কি হ'ল ৰুক্মিণী, কিয় কান্দিছ তই? চাহ একাপ বনাব দিছিলোঁ, এইসোপা চাহ বনাই আনিছে, সেইকাৰণে তাইক দুটামান গালি দিছিলোঁ। সেইকাৰণে পেপেকৈ মুখখন মেলিলে সৰু ছোৱালীৰ নিচিনাকৈ। ৰুক্মিণী যা, চাহ একাপ বনাই আনি দে। তই কন্দা কটাখন কৰিব নালাগে নহয়, যা মাৰ লগত যা, পাকঘৰলৈকে যাগৈ যা। ইমান মৰম উপজিল যে তোমাৰ তাইলৈ, কিহৰ বাবে? হা, কিহৰ বাবে এই মৰম তোমাৰ? কাম কৰা মানুহজনীৰ লগতো কেনেকৈ কথা ক'ব লাগে তুমি নাজানা? তোমাৰ অলপ বেছি হৈছে দে ৰীমা, মই তোমাক চাইহে আছোঁ। সদায় সদায় মানে ঘৰটো থাকিলেই এনেকুৱা অশান্তি। আজি দেওবাৰ বুলি ঘৰতে আছিলোঁ, ভাবিছিলোঁ অলপমান শান্তিত থাকিম, কিন্তু নাই, ৰাতিপুৱাই পুৱাই এইখন নাটক আৰম্ভ কৰি দিলাই। কাম কৰা মানুহজনীৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি নাজানা? হা, তোমালোকৰ ঘৰতো দেখোন কাম কৰা মানুহ আছে, তোমাৰ মায়ে সেনেকুৱা ব্যৱহাৰ কৰে নেকি সেই মানুহকেইজনীৰ লগত? তাইৰ এজনী অকণমানি ছোৱালী আছে, আৰু তাই জানা, তাই আজি বহুত বছৰৰ পৰা আমাৰ মাৰ লগত কাম কৰি আছে ইয়াতে, এইখন ঘৰত মাৰ সহায়িকা হিচাপে। মায়ে কোনোবা দিনাখন তাইক বেয়াকৈ কোৱা শুনিছা? চাহকাপ বেয়া হোৱাৰ কাৰণে তুমি তাইক ইমান কথা শুনাব পাৰিলা? সৰু মানুহবোৰৰ দুখবোৰ অলপমান বুজিবলৈ চেষ্টা কৰা। ধনী হ'লা বুলিয়ে যে ইমান অহংকাৰী হ'বা সেইটো নহয়, বুজিলা? পৃথিৱীত আৰু এনেকুৱা বহুতো ধনী মানুহ আছে যি নেকি সকলোৰে লগত সমান ব্যৱহাৰ কৰে, সমান চকুৰে চাই সকলোকে। অলপমান নিজক সলনি কৰিবলৈ চেষ্টা কৰা ৰীমা, নহ'লে কিন্তু তোমাৰ কথা বেয়া হৈ আছে, বুজিলা? নিজে পস্তাবা এদিন, মই কৈ থলোঁ। মোক কথা কোৱা শিকাবলৈ আহে, জানো নহয় মই কিহৰ কাৰণে ইমান মৰম।